কণ্টেক্ট লেন্সৰ ব্যৱহাৰ নিশ্চয় আপুনিও কৰে, কিন্তু সৌন্দৰ্যৰ নামত চকুৰ বিপদ চপাই নলব। সৌন্দৰ্যৰ পিছত লুকাই আছে ভয়ংকৰ বিপদ। দীৰ্ঘ সময় লেন্স পিন্ধিলে হ'ব পাৰে দৃষ্টিহানি। চকুৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ চশমাৰ পৰিৱৰ্তে কণ্টেক্ট লেন্সৰ ব্যৱহাৰ বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত দিনক দিনে অত্যন্ত জনপ্ৰিয় হৈ উঠিছে। কিন্তু বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে সুবিধা আৰু সৌন্দৰ্যৰ নামত এই লেন্স দীৰ্ঘ সময় পৰিধান কৰাটো চকুৰ বাবে গুৰুতৰ বিপদৰ কাৰণ হৈ উঠিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে নিৰ্ধাৰিত সময়ৰ পৰা বেছি সময় কণ্টেক্ট লেন্স পিন্ধি থাকিলে চকুৰ কৰ্নিয়াল ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পায় আৰু কেতিয়াবা ইয়াৰ ফলত চিৰস্থায়ী দৃষ্টিহানিৰ দৰে জটিল পৰিস্থিতিও সৃষ্টি হ'ব পাৰে। সাধাৰণতে ডেইলি এৱাৰ্ছ অফ কণ্টেক্ট লেন্স দিনে 8 পৰা 12 ঘণ্টা ব্যৱহাৰ কৰাটো নিৰাপদ বুলি গণ্য কৰা হয়, যদিও 14 পৰা 16 ঘণ্টাতকৈ অধিক সময় ব্যৱহাৰ কৰাটো বিপদজনক বুলি চিকিৎসকসকলে স্পষ্ট কৰিছে। বিশেষকৈ নতুন ব্যৱহাৰকাৰীয়ে চকুক অভ্যস্ত কৰিবলৈ আৰম্ভণিতে মাত্ৰ 4 ঘণ্টা পৰ্যন্তহে লেন্স পিন্ধা উচিত বুলি পৰামৰ্শ দিয়া হয়। চিকিৎসা বিজ্ঞানৰ মতে চকুৰ কৰ্নিয়াই পোনপটীয়াকৈ বতাহৰ পৰা অক্সিজেন গ্ৰহণ কৰে, কিন্তু দীৰ্ঘ সময় কণ্টেক্ট লেন্স পিন্ধি থাকিলে এই অক্সিজেন সৰবৰাহ বাধাগ্ৰস্ত হয়, যাক হাইপক্সিয়া বুলি কোৱা হয়। এই অৱস্থাই চকু ৰঙা হোৱা, অনবৰতে পানী ওলোৱা, জ্বলা-পোৰা অনুভৱ হোৱা আদি সমস্যাৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলে আৰু জনাইছে যে চিডিচি বা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ মতে নিৰ্ধাৰিত সময়তকৈ বেছি সময় লেন্স ব্যৱহাৰ কৰা বা সঠিক যত্ন নোলোৱা অভ্যাসক অভাৰ এৱাৰ চিণ্ড্ৰম বুলি কোৱা হয়, যিয়ে চকুৰ সংক্ৰমণ আৰু কৰ্নিয়াল আলচাৰৰ আশংকা 6 পৰা 8 গুণলৈ বৃদ্ধি কৰিব পাৰে। সময়মতে চিকিৎসা নকৰিলে কৰ্নিয়া গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ স্থায়ী দৃষ্টিহানিৰ আশংকাও থাকিব পাৰে। সেয়েহে বিশেষজ্ঞসকলে সকীয়াই দিছে, সৌন্দৰ্যৰ সুবিধাৰ বাবে চকুৰ স্বাস্থ্যক কেতিয়াও উপেক্ষা নকৰিব আৰু কণ্টেক্ট লেন্স সদায় নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতহে ব্যৱহাৰ কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট NDTV।